এই নক'বা আৰু মা, এই দুজনীয়ে মোৰ মূৰটো একদম গৰম কৰি দিছেহি। এই কাৰ কথা ক'ম আৰু, এই ক্ষেত্ৰত ভনীয়েকৰ কথা কৈছোঁ আকৌ, আৰু লগতে লৈ আহিছে নহয় সেই জীয়েকজনী, মানে এই ক্ষেত্ৰত ভাগিনীয়েকজনী। এই এহেঁত দুজনী আহি পেলাই মোৰ মূৰটো একদম পুৰা গৰম কৰি দিছেহি, গম পাইছা নাই তুমি? এই নাজানো কিমান দিন থাকিব আৰু ইয়াত, আৰু এখেতক মই ক'লে মানে এখেতে মোক সেই ডাঙৰ খাইহে আহে, মুখে বেয়াকৈ কয়। সেইকাৰণে মই নোকোৱাই হৈছোঁ আৰু, মই কিবা এটা কৰিব লাগিব, গম পাইছা নে? এই থৈ আহিছে নহয় গিৰিয়েকক, গিৰিয়েকে বেলেগ এজনী আনিলে যে, সেইকাৰণে এই থৈ গুচি আহিলে ঘৰখন একেবাৰে ককায়েকৰ ওচৰত একেবাৰে বুজাব নিবলৈ। মামী, অ' মামী, হ'ব দিয়াচোন দেই, মই এতিয়া ৰাখিছোঁ, তোমাৰ লগত পাছত কথা পাতিম দিয়া। কি হ'ল হিয়া, এনেকৈ যে চিঞৰি আছিলাহি, তুমি দেখা নাছিলা মই যে ফোনত কথা পাতি আছিলোঁ? আৰু এনেকৈ কথা পাতি থাকিলে মানে যে মাতিব নালাগে, সেই কথাটো তোমাক মায়ে নিশিকালে নেকি? অ' মামী, মানে মোৰ ভোক লাগিছে, মোক কিবা অকণ বনাই দিবা নেকি? কেলে ভোক লাগিছে? মোক যে কিবা এটা বনাই দিবলৈ কৈছাহি, তোমাৰ মা আৰু আইতা কেই গ'ল? সিহঁতক কোৱাগে আকৌ। নাই মামী, মা আৰু আইতা দুইজনী একেলগে শুই আছে, মই জগাইছিলোঁ কিন্তু সাৰ নাপালে, সেইকাৰণে তোমাকে কৈছোঁহি তুমি মোক মেগী অকণকে সিজাই দিয়া। মায়েতো নিজৰ সংসাৰখন ভাঙি আহিলেতো আহি পেলাই সেই নবৌয়েকৰ শুককণতো জুই জ্বলাবলৈ আৰম্ভ কৰি দিছেহি। তোৰ মাৰে আহি পেলাই ইয়াত মহাৰাণীৰ দৰে শুই থাকিবহি, আৰু এই মামী এজনীয়ে তোক ইটো যোগাৰ দিয়া সিটো যোগাৰ দিয়া, সেইবোৰ কৰি থাকোঁতে একদম শেষ হৈছে নেকি দিনটো? অ' মামী, তোমাৰ খং উঠিছে নেকি বাৰু? কথাবোৰ তেনেকুৱা লাগিছে তোমাৰ যেন খং উঠিছে। নাই উঠা, কিন্তু তই যদি বেছিকৈ পেকপেকাই থাক নহয় তেতিয়াহে খং উঠিব। আৰু সেই নহয়, তই ফুলনিটো ক'ৰপৰা আনিলি? আগফালৰ শ্বকেছটোতে আছিলে আকৌ, তাৰপৰাই আনিলোঁ। এইটোৰ লগত অকণমান দেৰি মই খেলোঁনে মামী? নোৱাৰ তই এইটোৰ লগত খেলিব, যোৰ বস্তু তই থৈ আহিবিগে। আৰু এটা কথা শুনি ল, তই যাতে ইয়াত ইটোত চোৱা সিটোত চোৱা, যি টি বস্তুত যাতে হাত দি নোপোৰ দেই ছোৱালী। অ' মামী, মোক দেখোন ঘৰত মাহঁতি চব বস্তুকে চুবলৈ দিয়ে, চব বস্তুৰ লগতে খেলিবলৈ দিয়ে, সেইকাৰণে মই ইয়াৰ বস্তুবোৰৰ লগত খেলিম বুলি ভাবিছিলোঁ। হ'ব দিয়া, তুমি যেতিয়া নিদিয়া নেখেলোঁ আৰু। এতিয়া মোক মেগী অকণ সিজাই দিবাচোন ব'লা, খুব ভোক লাগিছে। তোৰ কাৰণে মই এতিয়া একোৱে বনাব নোৱাৰোঁ, মোৰ বহুত কাম আছে। যেতিয়া আইতাৰ আৰু মাৰ উঠিব তেতিয়া সিহঁতক কবি বনাই দিবলৈ, বনাই খুৱাব তোক। অ' মামী, সিহঁতি উঠালে দেখোন মোৰ ভোকটো বেছি বাঢ়ি গৈ থাকিব। মোৰ এতিয়াই ভোক লাগিছে, আৰু অকণমান দেৰি হ'লে মানে মোৰ পেটটোও বিষাই যাব। তুমি মোক বনাই দিয়াগে ব'লা না। আও, এইজনী বৰ লিকটীয়া লগাটি লাগিছে দেখোন মোৰ লগত। ঐ ছোৱালী, তাক কথা ক'লে নুশুনো নেকি হা? তোক আজি মই মামী দুখ পাইছোঁ, এই দিয়া মোৰ কাণখন। মই তোমাক প্ৰমিছ কৰিছোঁ, মই আৰু তোমাক কেতিয়াও মেগী নিবিচাৰোঁ। তুমি মোৰ কাৰণে মেগী বনাই দিব নালাগে, মোক এৰি দিয়া। মোৰ বহুত বিষাইছে কাণখন। বৌ, ভালে ভালে মোৰ ছোৱালীৰ কাণখন এৰি দিয়া। তোমাৰ লাজ নালাগিলে নে বৌ? ইমান অকণমানি ছোৱালীজনীৰ লগত তুমি এনেকুৱা ব্যৱহাৰ কৰিলা। তোমাক এই ছোৱালীজনীয়ে কি জগৰ লগালে? জগৰ অকল তাইয়ে লগোৱা নাই মাকত, জগৰ তুমিও লগাইছাহি। তুমি মোৰ সংসাৰখন, মোৰ জীৱনটোক ধ্বংস কৰিছাহি। মই বা মোৰ ছোৱালী এনেকুৱা কি কৰিলোঁ বৌ, যাৰ কাৰণে তোমাৰ সংসাৰখন, তোমাৰ জীৱনটো ধ্বংস হৈ গ'ল? সকলো জানি বুজিও একো নজনা নুবুজাৰ ভাও। তুমি যদি একো বুজাই নাই শুনা তেতিয়াহ'লে, তুমি ঘৰ এৰি অহা আজি কিমান দিন হ'ল? প্ৰায় 2 মাহ। তোমাক আৰু তোমাৰ ককায়েৰাই কিমান দিন পঢ়ি থাকিব? সেইকাৰণেই মোৰ খং তোমাৰ ককায়েৰাৰ ওপৰত, তোমাৰ ওপৰত। আৰে তুমি কি গোটেই জীৱনটো এইখন ঘৰতে বুজা হৈ থাকিম বুলি ভাবিছা নেকি? মোৰ লগত কেনেকুৱা ঘটনা এটা ঘটিলে তুমি দেখোন জানাই বৌ। আৰু এইটো পৰিস্থিতিত মই মোৰ মাৰ ঘৰখনলৈ নাহি আৰু ক'লৈ যাম? ইমানেই যদি যাবলৈ জেগা নাছিলে তেতিয়াহ'লে সতিনীৰ লগতে একেখন ঘৰতে নাথাকিলা কিয়? আৰু যদি সতিনীৰ লগত থাকিবলৈকে লাজ, তেতিয়াহ'লে ৰাস্তাৰ কাষত আহি পেলাই ভিক্ষাৰীৰ দৰে পৰি নাথাকিলা কিয়? তোমাৰ লগতে এই অকণমানি ছোৱালীজনী দেখি তোমাক সকলোৱে ভিক্ষা দিলেহেঁতেন। হ'ব বৌ, আৰু একো ক'ব নালাগে। তোমাৰ মনৰ ভিতৰত কিমানখিনি লেতেৰা সোমাই আছে মই বুজি পালোঁ, আৰু তুমি চিন্তাও নকৰিবা। মই অতি শীঘ্ৰেই এইখন ঘৰৰ পৰা ওলাই যাম, আৰু সেইটোৱেই তোমাৰ কাৰণে মংগল হ'ব। অ' মা, মামীক দেখি মোৰ বৰ ভয় লাগিছে। অ' মামীয়ে মোক আকৌ মাৰিব নেকি বাৰু? নেকান্দিবা সোণজনী, নেকান্দিবা অ' মোৰ সোণকলি যা। মই তোমাক আৰু কাকোকে মাৰিবলৈ নিদিওঁ। অ' মা, দেউতা বাৰু বৰ বেয়া মানুহ নেকি? তুমি যে দেউতাৰ ওচৰলৈ নাই যোৱা বা মোক নাই নিয়া, দেউতাই বৰ দুষ্ট কাম কৰিলে নেকি? অ' মইনা, মই তোমাক এতিয়া কেনেকৈ বুজাম? তুমি এতিয়া বুজি নাপাবা মোৰ কলিজাজনী। অ' তুমি যেতিয়া ডাঙৰ হ'বা তেতিয়া তুমি নিজে বুজি যাবা। অ' সোণজনী টিনা, এইফালে আহাচোন। কি হ'লো? এই দিনটোত যে 1000বাৰ টিনাকে চিঞৰি থাকে, নিজে কিবা এটা একো কৰি ল'ব নোৱাৰে নেকি? মোৰ ভাগৰ পাৰ্চটো ক'ত থলা? বিচাৰিয়ে পোৱা নাই দেখোন। আৰু কিবা এটা খাবলৈ বনালানে? আজিও অফিচ পোৱা দেৰি হ'বগৈ, গম পাইছানে? আপুনি অফিচ পোৱা দেৰি হ'ব, মই কি কৰিব লাগে তাতে? এই ৰাতিপুৱা শুই উঠাৰ পাছত মোকো কিবা এটা সহায় কৰি দিব নোৱাৰো নহয়? অকলে গোটেইখন চম্ভালিব? আপুনি অন্তত নিজৰ বস্তুবোৰ নিজে গোটাই ল'বচোন। পাৰ্চ ক'ত থয়, ঘড়ী ক'ত থয়, চববোৰ যে অকল ময়ে ক'ব লাগে? এই নিজে একো এটা বিচাৰি ল'ব নোৱাৰে নেকি? নে নিজৰ হাত ভৰি একো নাই? বিচাৰিছিলোঁ টিনা, নেপালোঁ কাৰণে তোমাক চিঞৰিছোঁ। এই মুখৰ আগতে যে বিচাৰে অকণমান চবফালে চকু ফুৰাই চাব, গম পাইছে নাই? আজি 2 মাহ হ'ল নোৱাৰো, আৰু মই অসহ্য হৈ গৈছে। কিমান আৰু কাম কৰি মৰিবা? আপোনাক মই আজিয়ে কৈ থৈছোঁ, কাইলৈ কিন্তু ৰাতিপুৱা খানাবোৰ আপুনি বনাব লাগিব। সোনকালে উঠিব অকণমান আপুনি। এতিয়া ব্ৰেড ভাজি দিছোঁ, তাকে খাই অফিচলৈ যাব আহক। মই কিন্তু টিফিন চিফিন একো বনোৱা নাই, আপুনি হোটেলতে কিবা এটা খাই ল'ব। তুমি এই 2 মাহ কাম কৰি অসহ্য হৈছা, আৰু মই তোমাৰ এই বকনিবোৰ শুনি মোৰ ভাগৰ বস্তুবোৰ যোগাৰ কৰি দিলেনে মাকন? আপুনি একদম চিন্তাই নকৰিব। আপোনাৰ ভাগৰ পাৰ্চ, ঘড়ী, দাই চববোৰ মই সামৰি পেলাই সেই টেবুলখনতে থৈ দিছোঁ। আপুনি গৈ পেলাই লৈ ল'লেই হ'ল। আৰু খাবলৈ কিবা এটা যোগাৰ কৰিছানে?
আইঅ দেহি মোৰ মানুহটো অফিচলৈ যাব আৰু মই কি একো নোখোৱাকৈ পঠিয়াম মোৰ স্বামী দেৱতা আপোনাৰ কাৰণে মই সকলোখিনি ৰেডি কৰি থৈছোঁ তুমি ইমানবোৰ কাম ইমান সোনকালে কেনেকৈ কৰিব পাৰা বাৰু লগত ছোৱালীজনী আছেই সেই নহয় তুমি যদি টিফিন বনোৱা নাই তেতিয়াহ'লে হ'ব দিয়া মই হোটেলতে খাই ল'ম নিনো আজি টিফিন তুমি তেনেকৈ ক'লে হ'ব নেকি মই টিফিন বনাই ৰেডি কৰি থৈ দিছোঁ টিফিনত ভৰাই থৈছোঁ আৰু এটা নিনো বুলি কৈছে নহ'ব নহয় তুমি টিফিন নিবই লাগিব নালাগে বাহিৰত খাব নালাগে বাহিৰত খোৱাবলৈ এনেও তোমাক অপকাৰ কৰে তুমি হোটেলত খাবও নালাগে আৰু টিফিনটো লৈ যাব লাগিব হ'ব দিয়া বাৰু লৈ যাম তুমি বাৰু কেনেকৈ ইমানখিনি কষ্ট কৰিব পাৰা তোমাৰ কাৰণে আৰু ছোৱালীজনীৰ কাৰণে মই যিকোনো কষ্ট যিকোনো কাম কৰিব পাৰোঁ তলৈক তুমিনো কি কথা কৈছা নহয় মাকন তোমালৈ আজি খুব মনত পৰিছে মোৰ